নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ এপিডিচিএলৰ ইলেক্ট্ৰিচিটি কানেকশ্যনৰ কনজিউমাৰ নামটো কেনেকৈ আপোনালোকে চেঞ্জ কৰিব পাৰিব যদি যাৰ নামত আছিলে তেখেত যদি এক্সপায়াৰ হৈ গ'ল বা মৰি গ'ল বা আপোনালোকে নামটো ট্ৰান্সফাৰ কৰিব বিচাৰে ঘৰৰ বেলেগ এজন সদস্যৰ নামত তেন্তে কেনেকৈ কৰিব পাৰিব আজিৰ ভিডিঅ'ত আপোনালোকক মই জনাবলৈ গৈ আছোঁ আৰু সেইটোৰ লগতে আপোনালোকে ফৰ্ম দেখা পাইছে আছাম Power Distribution Company Limited application form for change of particular LT and ST তো আপোনালোকে দেখা পাইছে টিক টু এপ্ৰোপ্ৰিয়েট কেটেগৰী ইয়াতে কেইটামান কেটেগৰী দিয়া আছে আপোনালোকে দেখা পাইছে শিফটিং প্ৰেমিসিছ আপোনাৰ যদি এড্ৰেছ চেঞ্জ কৰিবলগীয়া আছে আপোনাৰ এপিডিচিএলৰ কানেকশ্যনৰ যদি এড্ৰেছ চেঞ্জ কৰিবলগীয়া আছে তেন্তে আপোনালোকে এই প্ৰথম অপশ্যনটো টিক কৰিব লাগিব আৰু ইয়াতে দেখা দিছে আপোনালোকে চেঞ্জ কানেকশ্যন লোড অৰ কন্ট্ৰেক্ট ডিমাণ্ড আৰু দেখা পাইছে আপোনালোকে চেঞ্জ ইন কানেক্টেড লোড অৰ কন্ট্ৰেক্ট ডিমাণ্ড যদি আপোনালোকৰ লোডটো কম হৈছে বা লোড বেছি হৈছে ধৰক আপোনাৰ যদি 1 কিলোৱাট হৈ আছে বা আপোনালোকে 2 কিলোৱাট বনাব বিচাৰে বা আপোনালোকৰ যদি 0.5 কিলোৱাট আছে বা 1 কিলোৱাট বনাব বিচাৰে বা আপোনালোকৰ লোডটো বেছি হৈ আছে 2 কিলোৱাটৰ লোডটো আপোনালোকে 1 কিলোৱাট বনাব বিচাৰে তেন্তে আপোনালোকে সেকেন্ড নম্বৰ অপশ্যনটো টিক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে এপ্ৰোপ্ৰিয়েট যোনটো কেটেগৰী আপুনি যোনটো কাম কৰিব বিচাৰে সেইটো টিক কৰিব লাগিব আৰু থাৰ্ড নম্বৰত আপোনালোকে দেখা পাইছে চেঞ্জ অফ টেৰিফ কেটেগৰী আপোনালোকৰ যদি ডমেষ্টিক আছিলে আপোনালোকৰ ধৰক সেইটো আপোনালোকে যদি কমাৰ্চিয়েল বনাব বিচাৰে আপোনাৰ কনজিউমাৰটো তেন্তে আপোনালোকে এই চেঞ্জ অফ টেৰিফ অপশ্যনটোত ক্লিক কৰিব লাগিব যদি কমাৰ্চিয়েল আছে না আপোনালোকে যদি ডমেষ্টিক বনাব বিচাৰে এই অপশ্যনটো টিক কৰিব লাগিব সো ইয়াতে আপোনালোকে দেখা পাইছে এটা এপ্লিকেশ্যন টাইপৰে তো ইয়াতে আপোনাৰ সাব ডিভিজনটো লিখিব আপোনাৰ ইলেক্ট্ৰিচিটি ক'ৰ সাপ্লাই হয় সেইটো আপোনালোকে লিখিব প্ৰথমতে ফৰ এক্সাম্পল মই ইয়াতে আপোনালোকক দেখাই দিছো ইয়াতে মই লিখিম গোগামুখ সাব ডিভিজন আৰু এড্ৰেছটো আমি ইয়াতে দি দিম গোগামুখ চাৰিআলি বা য'ত হয় এড্ৰেছটো য'ত আছে ধৰক আপোনাৰ অফিসটো য'ত এড্ৰেছটো আছে তাৰ আপোনালোকে পিন কোড দিব পাৰে ইয়াতে ধেমাজি ডিস্ট্ৰিক্ট হয় গতিকে মই ইয়াতে ধেমাজি লিখিম আৰু ইয়াতে আসাম 787035 সো এটো হৈ গৈছে তো আমি কলে এপ্লিকেশ্যনটো লিখি আছো হেতুৰ এড্ৰেছটো দিব লাগিব তো তাৰ পাছতে ইয়াতে দিয়া আছে আপোনালোকে দেখা পাইছে ইয়াতে স্যাৰ উই request you to kindly allow the changes requested against our premises as given above. The requesting information for furnished below. ইয়াতে আপোনাৰ নামটো দিব লাগিব কনজিউমাৰৰ যেনেকৈ নামটো আছে আপোনালোকে তেনেকৈ লিখিব ইয়াতে কাৰণ কনজিউমাৰ ডিটেইলছ ইয়াতে দি ল'ব লাগিব কনজিউমাৰৰ যেনেকৈ নামটো আছে তেনেকৈ আপোনালোকে লিখিব আমু নেম অফ দি ফাদাৰ হাজবেণ্ড অৰ্গেনাইজেশ্যন আপোনালোকে আপোনাৰ ফাদাৰ নামটো লিখিব যদি ইন্ডিভিজুৱেল কানেকশ্যন হয় বা আপোনালোকৰ যদি কোম্পানী নামত আছে আপোনালোকে কোম্পানী নামটো দিব পাৰে বা কাৰোবাৰ ওয়াইফৰ নামত আছে যে হাজবেণ্ডৰ নামটো দিব পাৰে সো হেতু হৈ গৈছে তাৰ পাছতে আপোনালোকে এটা দেখা পাইছে ফুল এড্ৰেছ অফ প্ৰেমিসেছ where the connection has been installed আপোনাৰ এড্ৰেছটো দিব লাগিব ধৰক আপোনাৰ ইলেক্ট্ৰিচিটি কানেকশ্যনটো য'ত আছে আপোনাৰ ঘৰত নাথাকিব পাৰে আপোনাৰ বেলেগ এটা জেগাত থাকিব লাগে বিজনেছ পাৰপজ কাৰণত আপোনাৰ বেলেগ এড্ৰেছ থাকিব পাৰে সো হেতু এড্ৰেছ আপোনালোকে দিব যদি ঘৰৰ এড্ৰেছ হয় তেনে আপোনালোকে সিম্পলি ঘৰৰ ভিলেজ পোষ্ট অফিস পিন কোড হেবোৰ আপোনালোকে থানা সানা হেবোৰ লিখি দিব ইয়াৰে পিন কোড লিখা অপচন আছে অলৰেডি টেলিফোন নাম্বাৰ আপোনালোকে দিব পাৰে আৰু ইমেইল এড্ৰেছ যদি আছে আপোনালোকে দিব পাৰে সো এটো হৈ গৈছে তাৰ পাছত আপোনালোকে দেখা পাইছে 4 নম্বৰ অপচনত কনজিউমাৰ নাম্বাৰ এণ্ড নেম অফ দি এক্সিস্টিং কানেকশ্যন সো ইয়াতে আপোনাৰ কনজিউমাৰ নাম্বাৰটো দিব লাগিব এপিডিচিএলৰ কনজিউমাৰ নাম্বাৰটো আপোনাৰ যি হয় আৰু ইয়াতে 5 নম্বৰ অপচন আপুনি দেখা পাইছে এক্সিস্টিং মিটাৰ নাম্বাৰ এণ্ড কেটেগৰী অফ দি কনজিউমাৰ সো আপোনাৰ মিটাৰ বক্সত এটা নাম্বাৰ থাকে যেটো আপোনালোকে নাম্বাৰটো দিব পাৰে তাৰ লগতে আপোনাৰ কেটেগৰী অফ কনজিউমাৰ ধৰক আপোনাৰ যদি ডমেষ্টিক আছিলে ডমেষ্টিক লিখিব কেটেগৰীটো বা আপোনাৰ যদি কমাৰ্চিয়েল আছিলে কমাৰ্চিয়েল লিখিব ঠিক আছে তাৰ পাছত আপোনালোকে দেখা পাইছে 6 নম্বৰ অপচনত voltage at which supply is required kV ইয়াতে আপোনালোকে দেখা পাইছে 11 kV 33 kV 132 kV 120 kV সো আপোনালোকে সিম্পলি যদি ঘৰত সদস্য 4-5 জন আছে তেন্তে আপোনালোকে সিম্পলি একো যদি আপোনালোকৰ হেভি ইউজ নহয় এটা নরমাল 1 কিলোৱাট অফ মোটৰ আছে বা ঘৰত লাইট 4-5টা জ্বলে বা ফেন 3-4টা মান চলে হেতু হিচাপত আপোনালোকে প্ৰথম অপচনটো সিলেক্ট কৰিব পাৰে ঠিক আছে তাৰ পাছতে নেক্সট আহিলো আমি ইয়াতে দেখা পাইছে 7 নম্বৰ আপোনালোকে দেখা পাইছে টোটাল কানেক্টেড লোড এডিশনাল লোড ৰিকোয়াৰ্ড ইন কিলোৱাট যদি আপোনালোকৰ চাও এইটো অপচনটো আপোনালোকে খুব ইম্পৰ্টেন্ট হয় টোটাল কানেক্টেড লোড আপোনালোকৰ বৰ্তমান কানেক্টেড লোড কিমান হৈ আছে
সেইটো আপোনালোকে জানিব লাগিব, সেইটো আপোনালোকে দিব লাগিব। কেনেকৈ আপোনালোকে সেইটো চাব পাৰিব যদি আপোনালোকে নাজানে তেন্তে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক মই এটা ভিডিঅ' আনিম, তাত শ্বৰ্ট এটা ভিডিঅ' আনিম। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে অতি সহজে আপোনাৰ কানেকশ্যন লোডটো কিমান হৈ আছে সেইটো চাব পাৰিব। ধৰক আপোনাৰ যদি 0.5 কিলোৱাট হৈ আছে তেন্তে আপোনালোকৰ যদি অলপ বেছি কিলোৱাট লাগে, ধৰক 1 কিলোৱাট লাগে, তেন্তে আপোনালোকে এডিশ্যনেল লোড ৰিকোৱাৰ্ড যদি আছে তেন্তে আপোনালোকে এডিট দিব পাৰে। ফৰ এক্সাম্পল আপোনালোকৰ 0.5 আছিলে তেন্তে 1 কিলোৱাট ৰিকোৱাৰ্ড বুলি ইয়াতে আপোনালোকে লিখিব, ঠিক আছে। তাৰপাছত আপোনালোকে দেখা পাইছে 8 নম্বৰ ফেচিং অফ কণ্টেক্ট ডিমাণ্ড, এই অপশ্যনটো আপোনালোকে ফিল আপ নকৰিলেও হ'ব। আৰু 9 নম্বৰত আপোনালোকে দেখা পাইছে কেটেগৰী অফ টেৰিফ অপটেড ফৰ, ইয়াতে আপোনালোকে যদি ডমেষ্টিকৰ কাৰণে কৰে ডমেষ্টিক লিখিব বা কমাৰ্চিয়েল লিখিব পাৰে, ঠিক আছে। 10 নম্বৰটো মেণ্ডেটৰী নহয় ডমেষ্টিকৰ কাৰণে, আৰু 11 নম্বৰটো আপোনালোকৰ প্ৰয়োজন নাই যদি ডমেষ্টিকৰ কাৰণে লাগে। কোম্পানীবোৰৰ কাৰণে এই 10 আৰু 11 নম্বৰটো প্ৰয়োজন হ'ব, ঠিক আছে। আৰু ইয়াতে আপোনালোকক কেইটামান কুৱেশ্যন সুধিছে, আপোনালোকে ইয়েছ ন' কৰিব লাগে। চাওক, এনি ইলেক্ট্ৰিচিটি ডিউ আউটষ্টেণ্ডিং ইন এপিডিচিএল এৰিয়া অফ অপাৰেশ্যন ইন দি কনজিউমাৰ্ছ নেম, ন' কৰিব, ঠিক আছে। তাৰ পাছতে 13 নম্বৰ অপশ্যন আপোনালোকে দেখা পাইছে এনি ইলেক্ট্ৰিচিটি ডিউ আউটষ্টেণ্ডিং ফৰ দি প্ৰমিচেছ হুইচ কানেক্টেড এপ্লাইড ফৰ, ন' কৰিব। আৰু 14 নম্বৰ অপশ্যন আপোনালোকে দেখা পাইছে এনি ইলেক্ট্ৰিচিটি ডিউ আউটষ্টেণ্ডিং উইথ দ্য লাইচেন্স এগেইনষ্ট এনি ফাৰ্ম উইথ হুইচ ইজ কনজিউমাৰ ইজ এছ'চিয়েটেড উইথ দ্য এনি ফাৰ্ম অফ এজ এন অনাৰ পাৰ্টনাৰ ডাইৰেক্টৰ, এইটো আপোনালোকৰ প্ৰয়োজন নাই। তাৰ পাছতে I we hereby declare that the information provided in the form above is true to my knowledge, এই সকলোবোৰ আপোনালোকে এনেও টিক কৰিব য়েছ। চিগনেচাৰ অফ দি কনজিউমাৰ অথৰাইজ চিগনেটৰী, ইয়াতে আপোনাৰ চহীটো মাৰিব আৰু ডেট প্লেচটো লিখি দিব, আপোনাৰ গাঁওখনৰ নামো লিখিব পাৰে, ঠিক আছে। আৰু ইয়াতে আপোনালোকে দেখা পাইছে এনেক্সাৰ 1 ডিটাৰমিনেশ্যন অফ কানেক্টেড লোড, নেম অফ দি কনজিউমাৰ, আপোনাৰ কাৰ নামত আছে সেইটো কনজিউমাৰ নামটো লিখিব আৰু নাম্বাৰটো আপোনালোকে পাছফালে লিখি দিব পাৰে, এড্ৰেছটো আপোনালোকে লিখি দিব। চাওক ইয়াতে কিছুমান ডিটেইলছ দিয়া আছে আপোনাৰ, ইয়াতে আপোনালোকে দেখা পাইছে আইটেম লোড পাৰ আইটেম ৱাৰ্ডত দিয়া আছে, কোৱান্টিটি ইন নাম্বাৰ, টোটেল লোড। চাওক আপোনালোকক এটা টেণ্টেটিভ হিচাপে এটা আপোনালোকে এই চাৰ্টটোৰ পৰা গম পাই যাব কিমান বাল্ব জ্বলালে, কিমান ফেন জ্বলালে আপোনালোকৰ কিমান কিলোৱাট হ'ব পাৰে লোডটো, সেইটো আপোনালোকে এই চাৰ্টৰ সহায়ত ডিচাইড কৰিব পাৰিব। আৰু সেইটো হিচাপত আপোনালোকে লোড কিলোৱাটটো কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। চ' ইয়াতে ডেট লিখিব, প্লেচ লিখিব, চিগনেচাৰ অফ দি কনজিউমাৰ, চিগনেচাৰ ইয়াতে চাওক চিগনেচাৰ অফ দিছ লাইচেন্স এছেচিং অফিচিয়েল ডেজিগনেশ্যন, আপোনাৰ যি চাব ডিভিজন হয় ইলেক্ট্ৰিচিটি বৰ্ডৰ সেই তাৰ অথৰিটি এজন মানুহে ইয়াতে চহী কৰিব আৰু ডেজিগনেশ্যন ইয়াতে লিখিব। তাৰ পাছতে আপোনাৰ ফৰ্মখন ফিল আপ হৈ যাব, আৰু এই ফৰ্মখন আপোনালোকে গৈ আপোনাৰ যোনটো চাব ডিভিজন হয় ইলেক্ট্ৰিচিটি বৰ্ডৰ আপোনাৰ ওচৰৰ নিয়াৰেষ্ট যোনটো হয় য'ৰ পৰা আপোনাৰ ইলেক্ট্ৰিচিটিৰ কানেকশ্যনটো আহে, তাত গৈ আপোনালোকে এই ফৰ্মখন জমা কৰিব লাগিব। আৰু জমা কৰাৰ আপোনাৰ কেইদিনমান পাছতে যেতিয়া ভেৰিফাই কৰি চাব, যদি আপোনাৰ ফৰ্মখন শুদ্ধ পায় বা আপোনালোকৰ যদি একো ভুল নাথাকে তেন্তে আপোনাৰ যিটো কামৰ কাৰণে আপোনালোকে ফৰ্মখন জমা কৰিছে সেইটো কাম আপোনালোকৰ সিদ্ধি হ'ব। আৰু এইটো কাম আপোনালোকৰ অনলাইন বৰ্তমান হোৱা নাই, গোটেইকেইটা কাম, কেইটামান কাম অনলাইন হয়, কিন্তু সেইটো আৰবান এৰিয়া আৰু যোনটো মিউনিচিপাল কৰ্পৰেশ্যন এৰিয়াবোৰতহে প্ৰযোজ্য হৈ আছে। আপোনাৰ এপিডিচিএলৰ যোনটো মোবাইল নাম্বাৰ কেনেকৈ চেঞ্জ কৰিব পাৰি সেইবোৰ যদি আপোনালোকে নাজানে, তাৰ বাবে অলৰেডি ভিডিঅ' বনাই থোৱা আছে মোৰ চেনেলত, সেইকেইটা ভিডিঅ' চাই আপোনালোকে কামটো কৰিব পাৰিব। আৰু এনেধৰণৰ ইনফৰ্মেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, অন্য এটা নতুন ভিডিঅ'তে লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।